নমস্কাৰ মই ডাক্তৰ সৌৰভ কুমাৰ শৰ্মা আশা কৰো আপোনালোকে ভালে আছে এই ভিডিওটোত মই এটা ইম্পৰ্টেন্ট হেলথ ৰিলেটেড টপিক ওপৰত ভিডিও বনাবলৈ চেষ্টা কৰিছো বহুতৰে ডায়াবেটিস থাকে এতিয়া ডায়াবেটিস থাকিলে আমি কি ব্লাড টেষ্ট কৰিব লাগে হেতু ওপৰত এটা ডিটেইল ভিডিও বনাবলৈ চেষ্টা কৰিছো ডেইলি ডায়াবেটিসৰ দৰব খাই থাকিলে মাজে মাজে যে আমি টেষ্ট কৰো এই টেষ্ট কি আমি কৰিব লাগে ডায়াবেটিসত হেখিনি ক'বলৈ চেষ্টা কৰিছো এই টেষ্ট কেইটাত কিমান সুগাৰ থাকিলে ডায়াবেটিস বুলি কম হেখিনো ক'বলৈ চেষ্টা কৰিম ভিডিওটো সম্পূৰ্ণভাৱে চাওক আহক ভিডিওটো আৰম্ভ কৰিছো ডায়াবেটিস চাব কাৰণে বা ডায়াবেটিস হলে আমি কি ব্লাড টেষ্ট কৰিব লাগে এটা ফাস্টিং ব্লাড গ্লুকোজ বুলি থাকে FBS এটা খোৱাৰ 2 ঘণ্টা পিছত এটা ব্লাড টেষ্ট থাকে হেতু PPBS পোষ্টপেন্ড্ৰেল ব্লাড গ্লুকোজ আৰু ৰেন্ডম ব্লাড গ্লুকোজ যেতিয়া আমি ব্লাড টেষ্টটো কৰিছে এটো ৰেন্ডম ব্লাড গ্লুকোজ আৰু HbA1c বুলি টেষ্ট এটা থাকে হেগিটা এই চাৰিটা প্ৰধান টেষ্ট থাকে আমি কেতিয়া কি কৰিব লাগে আৰু এইগিটা টেষ্টৰ কিমান হলে ডায়াবেটিস বুলি কম হেতু ক'বলৈ প্ৰথম চেষ্টা কৰিছো যেটো ফাস্টিং ব্লাড গ্লুকোজ ৰাতি 10টা বজাৰ পিছত একো খাব না লাগে একদম খালি পেটে থাকিব লাগে খালি পেটত ব্লাডটো দিব লাগে এই FBS টো নৰমালি 100 তলত থাকিব লাগে 100 পৰা 125 লৈকে 100 to 125 হেতু বৰ্ডাৰ লাইন মানে প্ৰি ডায়াবেটিস হোৱাৰ আগৰ মুহূৰ্ত বুলি ক'ব পাৰি আৰু 126 বা তাতকৈ বেছি হলে হেতু ডায়াবেটিস বুলি ক'ব পাৰি আৰু FBS টো বহুত সিগনিফিকেন্স থাকে ডায়াবেটিস ধৰা পেলোৱা FBS-ৰ পিছত আমি সাম PPBS পোষ্টপেন্ড্ৰেল ব্লাড গ্লুকোজ যেটো খোৱাৰ 2 ঘণ্টা পিছত আমি ব্লাড টেষ্টটো দিও হেতু জেনেৰেলি 140 তলত থাকিব লাগে হেতু নৰমাল 140 to 199 হেতু বৰ্ডাৰ লাইন মানে ডায়াবেটিস এতিয়ালৈকে হোৱা নাই কিন্তু ডায়াবেটিসৰ আগৰ মুহূৰ্ত প্ৰি ডায়াবেটিস আৰু 200 বা তাতকৈ বেছি হলে তো ডায়াবেটিসৰ ৰেঞ্জত আহি যাব PPBS টো কিন্তু PPBS টো অকল PPBS চাই আমি ডায়াবেটিস ইমান ক'ব নোৱাৰো কাৰণ খোৱাৰ পিছত এটো ব্লাড টেষ্ট হয় কিমান খাইছে কিমানখিনি খাইছে হেতু ওপৰত PPBS টো বহুত ভেৰি কৰিব কিছুমানে অকল নাস্তা চাহ খাই পেলাই এটো ব্লাড টেষ্ট দিব কিছুমানে ভাত খাই ব্লাড টেষ্ট দিব তেতিয়া PPBS টো বহুত ভেৰি কৰিব সেই কাৰণে PPBS টো অকল চাই পেলাই আমি ডায়াবেটিস ধৰা পেলাব দিগদাৰ তাৰ পিছত আহিব ৰেন্ডম ব্লাড গ্লুকোজ যেতিয়া আমি ব্লাড টেষ্টটো দিছো হে ৰেন্ডম ব্লাড গ্লুকোজ more than 200 হ'ব লাগিব লগতে ডায়াবেটিসৰ কেটা মান প্ৰধান লক্ষণ থাকে হেগিটা থাকিলে ডায়াবেটিস বুলি আমি কম এইগিটা লক্ষণ হৈছে যেতিয়া আমাৰ ব্লাডত সুগাৰটো বাঢ়ি থাকে বহুত বেছি ভোক লাগে পেছাবটো বহুত বেছি হয় আৰু বহুত বেছি পিয়া লাগে পানী পিয়া লাগে তো এই কেটা প্ৰধান লক্ষণ ডায়াবেটিসৰ তো যদি ৰেন্ডম ব্লাড গ্লুকোজ more than 200 প্লাস এইগিটা লক্ষণ আছে এটো ডায়াবেটিস বুলি কম তাৰ পিছত হৈছে HbA1c আমি বহুতে শুনিছো কিন্তু ইয়াৰ সিগনিফিকেন্সটো ইমান নাজানো HbA1c মানে গ্লাইকোসাইলেটেড হিমোগ্লোবিন যেতিয়া আমাৰ ব্লাডত গ্লুকোজ বা সুগাৰটো বহুত বেছি থাকে তেতিয়া যেটো ৰেড ব্লাড সেল থাকে ৰেড ব্লাড সেলৰ ভিতৰত আমাৰ হিমোগ্লোবিনটো থাকে হিমোগ্লোবিনত হেই গ্লুকোজবোৰ লাগি যায় মেডিকেল ভাষাত এটো নন এনজাইমেটিক গ্লাইকেশন অফ হিমোগ্লোবিন গ্লুকোজটো হিমোগ্লোবিনত লাগি থাকে তেনেকে গ্লুকোজ থকা হিমোগ্লোবিন কিমান আছে হেতুৱে গ্লাইকোসাইলেটেড হিমোগ্লোবিন সিম্পল ভাষাত ক'ব গলে তো এই HbA1c টো জিমান RBC লাইফস্পান হয় মানে RBC এটা RBCৰ ভিতৰত হিমোগ্লোবিনটো থাকে আৰু সেই RBC টো জিমান দিন জিয়াই থাকে হেতু ওপৰত এই সুগাৰটো হিমোগ্লোবিনত লাগি থাকিব মানে এই RBC টো জিমান দিন জিয়াই থাকিব হিমান দিন হিমোগ্লোবিনত গ্লুকোজটো লাগি থাকিব তো এই HbA1c টো হেকনে 3 মাহ মুৰে চাও কাৰণ RBCৰ লাইফস্পান বা RBC এটা RBC জিয়াই থাকে 120 ডেজ 3 মাহ এই 3 মাহৰ সুগাৰটো ই জনায় লাষ্ট 3 মাহত কেনুকা কন্ট্ৰোল আছিলে সুগাৰটো HbA1c হেকনে জনায় হেকনে HbA1c আমি যেতিয়া কৰিব না লাগে 3 মাহ মুৰে কৰি থাকিব লাগে তেতিয়া লাষ্ট 3 মাহৰ কন্ট্ৰোলটো ই জনায় এটো এটা বহুত ইম্পৰ্টেন্ট বহুত গুৰুত্বপূৰ্ণ টেষ্ট HbA1c নৰমালি 5.7% তলত থাকে মানে টোটাল হিমোগ্লোবিনৰ 5.7% হে গ্লাইকোসাইলেটেড হিমোগ্লোবিন মানে গ্লুকোজ থকা হিমোগ্লোবিন 5.7 to 6.4 প্ৰি ডায়াবেটিস 6.5 বা তাতকৈ বেছি পার্সেন্টেজ হলে এটো ডায়াবেটিস ৰেঞ্জত আহি যায় কিন্তু অকল HbA1c চাইও আমি ডায়াবেটিসটো ধৰা পেলাব নোৱাৰো বহুতখিনি আমি কোৰিলেশন কৰিব লাগে তো মাজে মাজে আমি টেষ্ট কৰিব লাগে ফাস্টিং আৰু পিপিটো কৰিব লাগে আৰু HbA1c টো 3 মাহ মুৰে কৰি সুগাৰটো লাষ্ট 3 মাহত কেনুকা কন্ট্ৰোল হৈছে আৰু হেনেকে আগৰ HbA1c লগত আমি এতিয়াৰ HbA1c ভ্যালুটো আমি কম্পেয়াৰ কৰি দৰবটো সুগাৰটো কিমান কন্ট্ৰোল কৰিছে হেতু বুজিব পাৰো ভিডিওটো ভাল লাগিলে লাইক কৰিব কমেন্ট কৰক কিবা যদি নতুন টপিকৰ ভিডিও বিচাৰি কিবা যদি বুজি পোৱা নাই আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি মোক সাপোৰ্ট কৰক আৰু ভিডিওটো সম্পূৰ্ণভাৱে চাবৰ বাবে অশেষ ধন্যবাদ।